আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মহতারাম সামিন, আজি আমি আলোচনা কৰিম সেইসকল পুৰুষ বা যুৱকসকলৰ বিষয়ে যিসকলে কেৱল মাত্ৰ কেইটামান কমেণ্ট, লাইক আৰু ভিউজ পোৱাৰ আশাৰে নিজৰ ঘৈণীয়েকৰ ফটো বা ভিডিঅ' মোবাইলত আপলোড কৰি থাকে, আৰু সেইসকল ব্যক্তিৰ বিষয়ে যিসকলে নিজৰ ঘৰৰ মহিলাসকলক পৰ্দাত নাৰাখে। সেই বিষয়ে আমালোকৰ নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি বৰ্ণনা কৰি গৈছে, সেই বিষয়ে আমি সকলোকে এবাৰ ভাবি চোৱা উচিত। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বৰ্ণনা কৰিছে, সালাসাতুন লা ইয়াদখুলুনাল জান্নাতা আবাদা, তিনি প্ৰকাৰৰ মানুহ কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। আদ-দায়্যুসু মিনাৰ ৰিজাল, প্ৰথম প্ৰকাৰ হ'ল পুৰুষসকলৰ মাজৰ পৰা যিসকল দায়্যুস হ'ব, সেই দায়্যুস কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে। ৱাৰ ৰাজুলাতু মিনান নিসা, দ্বিতীয় প্ৰকাৰৰ মানুহ যিসকল মহিলা হোৱাৰ পিছতো পুৰুষৰ দৰে উঠা বহা, পুৰুষৰ দৰে ব্যৱহাৰ, পুৰুষৰ দৰে চলন আচাৰ ব্যৱহাৰ ইহঁতৰ, তেওঁলোক কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে। ৱা মুদমিনুল খামাৰি, তৃতীয় নম্বৰ হ'ল যিসকল মদ খাই থাকে, দিনে ৰাতি মদ খোৱাটোই তেওঁলোকৰ স্বভাৱ আৰু তেওঁলোকৰ ব্যৱসায় মদ খোৱা, তেওঁলোক কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে। এতিয়া সাহাবায়ে কেৰাম ৰিদৱানুল্লাহি তাআলা আলাইহিম আজমাইন ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিলে, ইয়া ৰাসূলুল্লাহ, আম্মা মুদমিনুল খামাৰি ফাকাদ আৰৰাফনাহু, যিয়ে নহওক যিসকল দিনে ৰাতি মদ খাই থাকে তেওঁলোককতো আমি চিনি পাওঁ। ফামাদ দায়্যুস, কিন্তু দায়্যুস কোন? দায়্যুসকলক আমি এতিয়াও চিনিবলৈ পোৱা নাই। ইয়াৰ দ্বাৰা বুজিব পাৰোঁ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সময়ত দায়্যুস বোলা বস্তুটো নাছিলে। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ দিছিলে, আল্লাযী লা ইউবালি মান দাখালা আলা আহলিহি, দায়্যুস সেইসকল পুৰুষক বোলা হয় যিসকলৰ ঘৰত মা ভনী আছে, নিজৰ ঘৈণীয়েক আছে, তেওঁলোকৰ লগত কোনে উঠা বহা কৰি আছে, কোনে অহা যোৱা কৰি আছে, তেওঁলোকৰ বিষয়ে একো পদক্ষেপ নলয়, একো ভ্ৰূক্ষেপ নকৰে, এওঁলোকক দায়্যুস বুলি কোৱা হয়। আৰু সেই দায়্যুসকলৰ বাবে আল্লাহ ৰাব্বুল আলামিন জান্নাত হাৰাম কৰি দিছে, তেওঁলোক জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। এতিয়া আমালোকক প্ৰতিজনকে ভবা উচিত যে আমি কেৱল মাত্ৰ কেইটামান ভিউজ পোৱাৰ আশাৰে আমি দিনে ৰাতি কি কৰি আছোঁ। নিজৰ বিয়া বা নিকাহত আমি কেনেধৰণৰ নিজৰ ঘৈণীয়েকজনীক ফটো উঠাই, ভিডিঅ' বনাই মোবাইলত আপলোড কৰি আছোঁ, আৰু আপলোড কৰাৰ পিছত আমি বাৰ বাৰ মোবাইলটো চাই আছোঁ, কোনে কি কমেণ্ট কৰিলে, কিমান ভিউজ হ'ল, কিমান শ্বেয়াৰ হ'ল, কিমান লাইক কৰিলে। আৰু আমি গৌৰৱ অনুভৱ কৰোঁ যে মই মোৰ ঘৈণীয়েকৰ ফটো মোবাইলত আপলোড কৰাৰ পিছত বা ভিডিঅ' আপলোড কৰাৰ পিছত ইমান মিলিয়ন ভিউজ আহি গ'ল, সেই বিষয়ে আমি গৌৰৱ অনুভৱ কৰোঁ। কিন্তু ভাবি চোৱা উচিত সেই বিষয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি বৰ্ণনা কৰিছে, আৰু মৃত্যুৰ পিছত মোৰ লগত কি হ'বলগীয়া হৈ আছে, তাতে গৈ জবাবদিহি হ'ব লাগিব, আৰু দায়্যুসৰ কাতাৰত থিয় হ'ব লাগিব। যি দায়্যুসৰ বিষয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বৰ্ণনা কৰিছে, তেওঁৰ বাবে আল্লাহ ৰাব্বুল আলামিন জান্নাত হাৰাম কৰি দিছে। এবাৰ ভাবি চোৱা উচিত। সেয়েহে আহক আমি সকলোৱে আমাৰ নিজৰ ঘৰৰ মহিলাসকলক পৰ্দাত ৰাখিবলৈ চেষ্টা কৰোঁ,
আৰু জান্নাত হাসিল কৰোঁতে যাতে আমালোকৰ সহজ হয়। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে ইছলামী শরিয়া অনুযায়ী চলার তৌফিক দান করুক। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন।